মোক তেজ লাগিছিল ঘৈণীয়েকে নয়নৰ ডাইৰেক্ট বুঢ়া আঙুলিটো কাটি পেলাইছে তই চিঞৰটো সোঁ হাতৰে বুঢ়া আঙুলিটো বুলি আৰে অভাৰ প্লাছ চিঞৰ সোঁ হাতৰ থামছ আপ লালুং আমাৰ লালুং বাছনি চোৱা লালুং কি কৰ তহঁত এনেকৈ আমি লগ কৰি থকাটো ভাল হোৱা নাই কিন্তু কিয় বেয়া হ'ব মই তোক ভাল পাওঁ তোক লগ পালে মোৰ ভাল লাগে যুক্তা তোক লগ পালে মোৰো ভাল লাগে কিন্তু এতিয়া আমাৰ ঘৰৰ সিচুৱেচনটো একে হৈ থকা নাই ন দেউতাইতো তোৰ লগত মোক দেখিলে ঠেং কাটিম বুলি কৈছে ৱাহ তই হা নেকি যে তোৰ ঠেং কাটি দিব ঘৰত ডাইৰেক্ট কৈ দিবি মই নিলয়লৈকে বিয়া হ'ম যি কৰ কৰিবি হয়নে তোক ভাল পোৱাৰ কথা কাৰোবাৰ মুখত শুনিয়ে ঘৰত যিখনহে ভাওনা বিয়াৰ কথা কৈ মই ঘৰত মৰিলেহে হ'ব তেন্তে আমাৰ ফিউচাৰ কি নাই তই বেলেগ মতা ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিবি আৰু মই বেলেগ তিনিটা এৰি দিয়া এজনীক ঘৰ পৰা চাই পেলাই বিয়া পাতিম নে কি ক মোৰতো তেনেকুৱাই লাগিছে আৰু যদি তেনেকুৱা হ'ব নালাগে তেন্তে বহুত টকা ইনকাম কৰ বিজনেছ কৰ ঘৰ বনা গাড়ী ল তেতিয়া দেউতাই মোক তোলৈ কিয় বিয়া নিদিব তেতিয়া ময়ো ঘৰত জোৰ দিব পাৰিম ভগৱানে যদি কৰে আজি টকা পাম কোনে দিব নচিবে নচিব আৰে মোৰ লগৰ ল'ৰা নহয় কপালৰ কথা কৈছো আকাশত চাং পতাতকৈ কিবা বিজনেছত নাম তেতিয়াহে মোক ঘৰত বিচাৰিব পাৰিবি এনেকৈ লোকৰ মিলত মৰি ধৰি কাম কৰি থাকি লাভ নাই নহলে মই বেলেগ মতাৰে বাচ্চাৰ মাক হ'ব লাগিব ধানখিনি ঠেলাত উঠাই দিবি আহ দেউতাও ঘৰ পাবহি হ'ল তোৰ যদি বাচ্চা হয় নহয় যুক্তা মোৰ পৰাই হ'ব চাবি কিয়নো আজি ৰাতি আমাৰ মিছন সাকসেছ হ'বই কাৰণ আমাৰ বো এণ্ড এৰো ৰেডি আহিবিনে গৈছো ও মা হা ভাতকেইটা অলপ সোনকালে বনাবিচোন অলপ পাছত ওলাই যাব লাগিব ক'ত যাওনো অলপ কাম আছে মোৰ টকা পইচাৰ জানো কিবা যোগাৰ হৈছে দেউতাৰ অৱস্থাটো চাচোন দিনে দিনে কুচ খাই খাই এনেকুৱা হৈ থাকিব তাৰ আগতে বাহিৰলৈ এবাৰ নিব পৰা হলে ভাল আছিল তাকেই মাথা মাৰি আছো আজি ৰাতি কামটো হৈ গলে আৰু টেনচন নাই দুফালে দুখন জেট প্লেন লগাই যদি দেউতাক মুনাবলগীয়া হয় তেন্তে খৰচ কৰি দিব পাৰিম তাকে মুঠতে পইচা পোৱা কামত লাগ দেউতাৰ পেঞ্চনৰ টকাকেইটাই খোৱা বজাৰ আৰু ঔষধ কিনিবলৈ হয়হে আই মানুহৰ বিয়াত ভাবিছিলো নতুন কাপোৰ এযোৰ ল'ম নাই ক'ত ল'ব পাৰিম অহা মাহত বিয়া পালেহি বিয়া বাৰু চব খাবলৈ পাবি অলপ ধৈৰ্য থচোন মালখিনি হাতলৈ আহিলেই হ'ল আনকি ময়ো বিয়া পাতিম দেউতাকো ভেলুৰ নিম সব কৰিম মা সব কৰিম মই একদম দেখকে আঙুলি দেখি আছো নহয় মনে মনে কাম কৰা ছোৱালীজনীৰ ৰুমটোলৈ সোমাই গৈছে আলমাৰিটো খুলিছে চেইনডাল হাতত লৈছে ক'ত নি তাই লুকুৱাই থৈছে গৈ মই একদম দেখি আছো
5,000 টকা লৈছো মই আঙুলিত দেখাৰ মতে জেগাৰ বৰ্ণনা দিছো গৈছে চেইন পাইছে কাম কৰা ছোৱালীজনীয়ে হৈ কাহিছে তাৰ কিছ থানাত বাহ বাছনি উঠাজনে মানে ভূত ভৱিষ্যত বৰ্তমান সকলো চাব পাৰে ন মানে মিঠাতেলেৰে বনোৱা ৱৰ্ল্ডৰ ফাৰ্ষ্ট টাইম মেচিন খালি ফিজিকেলি মানুহটোহে যাব নোৱাৰে আৰু একদম আমাৰ গাঁৱতো নয়ন বোলা এটা মানুহ আছিল মানে আছে ভাল বাছনি চাইছিল ঘৈণীয়েকে খালি তাৰ আঙুলিটো কাটি পেলালে আজি কেছটোত সিহে যোৱা কথা আছিল সেইকাৰণেহে মই বিয়া পতা নাই বাছনি উঠা মানুহে সদায় দুটা বস্তুৰ পৰা সাৱধানে থাকিব লাগে এক হৈছে তোৰ ফচ সাপ আৰু 2 হৈছে তোৰ অখৈনী বুজিলি আৰু এটা কথা কওকচোন বাছনিত মানুহৰ ঘৰ ভিতৰতো চাব পাৰি ন কিয় নোৱাৰি আকৌ পাৰিতো নকো মানে কোনোবা ছোৱালী বা মাইকী মানুহে বাথৰুমত গা ধুই থাকিলে নখ বা কাঁহীত লাইভ টেলিকাষ্ট চাই থাকিব পাৰিম ন মোৰ যদি সেইটো পাৱাৰ থাকিলহেঁতেন সৰুতে পথাৰত ধোঁৱা সাপে কামুৰিছিলে সেইকাৰণে আকৌ মোৰ হাতত বাছনি নুঠে পাপী আৰু অসভ্য মানুহৰ হাতত এনেও বাছনি নুঠে সৰুতে তোক সাপে কামুৰি পেলাই ৱাৰ্ণিং কেলে দিলে গম পালি মই জাষ্ট কথাটোহে সুধিছিলোঁ কিছুমান কথা জানিবলৈ মন যায় ন পিছে তোৰ লগৰকেইটা কেতিয়া আহিব দুপৰীয়াতে মাতি আনিলি চাহ খুৱাই আৰু কিমান মুটাই থাকিবি বৰ আমনি লাগিছে সোনকালে কিবা এটা কৰ চব আহিব আন্ধাৰ হোৱাৰ লগে লগে আজি খাটাং মিছন সম্পূৰ্ণ হ'ব দিনৰ ভাত দিনত খাবলৈ যে সময় নাপাও দিনৰ দিনটো ক'ত ঘূৰি ফুৰ তই কাম থাকে মা ইজ কি কাম থাকেনো তোৰ বাপেৰেচোন তোক এতিয়াও 100-200 টকা দিয়ে থাকিব লাগে তেল ভৰাবলৈ হ'ব পাই চব ৰিটাৰ্ণ কৰি দিম কিবা এটা কৰ লাগিলে হাঁহ কুকুৰা কেইটামানকে পুহচোন এই আনৰ ল'ৰাই হাঁহ কুকুৰা পুহিয়ে টকা ঘটি আছে কাম নাই আৰু মোৰ হাঁহ কুকুৰা বেপাৰী যে নহওঁ আৰু জীৱনত কিনো কৰি থাক তইহে জান আৰু দেই কওক চাহ একাপ দিয়াচোন বনাইছো ৰ'ব দেউতা গাড়ীত তেল আছে নে বাৰু আছে কিয় কলৈ যাবি কাম আছে মা মই যাওঁ যাব হলেই নে তোৰ দেউতা কি টকা 3,000 হ'ব নেকি 2 দিনতে ঘূৰাই দিম 3,000 তই মোক বহুত ঘূৰালি এইবাৰ ফাইনেল ঘূৰাই দিম পাক্কা ঐ শুনছ তহঁতি বাৰু সেই এৰাবাৰীৰ সোণখিনি পাছত লাগি আছ নেকি এৰাবাৰীৰ সোণ কিহৰ সোণ লাইফত কাম নাই আৰু মোৰ সোণ খান্দি ফুৰিম মই কথাটো সুধিছোৱে এই এটা সময়ত ময়ো সেই সোণখিনিৰ পাছত কম লগা নাই বুজিছ বৰ মায়া লগা বস্তু হেভি বেজ নহলে উঠাব নোৱাৰ কি ফটোৱা কথা কৈ আছা সঁচা দিয়া ল চাই চিটি পাৰিলে পকেটত সৰিয়হ অলপমান আৰু নাৱৰ খিলি এটা থৈ দিবি মই যাওঁ আহোঁতে দেৰি হ'ব আৰে বেটা মই তোৰ বাপেৰহে তই ৰাতি ৰাতি ওলাই যোৱা দিন বাৰ তিথি চাইয়ে গম পাওঁ তই ক'ত ঘূৰি ফুৰিছ ন' মিন্স ন' মিছন কমপ্লিট নোহোৱালৈকে আপুনি মাল খাব নোৱাৰে আৰে এপেক দুপেক খালেও মোৰ হাতত বাছনি উঠেতো ইমান ডাঙৰ কাম এটাত ওলাইছো কামটো হলে আমি সকলো মালামাল হৈ যাম আজি অন্তত নালাই খাব দিয়ক বাৰু হ'ব প্ৰখেন দাই দিয়া সকলো পূজা বজা হ'লনে এভৰিথিং ক্লিয়াৰ লিষ্টৰ সকলো বস্তু আনিছো ঠিকে আছে প্ৰখেন দা 10:30 বজাত আহিব 10:30 বজাত তেতিয়ালৈকেতো মই নোৱাৰিম ভাই চা হাত ভৰিবোৰ কেনেকে কঁপিবলৈ লাগিছে এইটো দে না ভাই প্লিজ এদিনলৈ কণ্ট্ৰল কৰক প্লিজ 10:30 বজালৈ ঠিক আছে পিছে মোৰ এডভান্স কি হ'ল ৰ'ব দি দে এয়া লওক 2,000 টকা বাকী 3,000 কাম শেষ হোৱাৰ পাছত পাম আৰু তহঁতে 1,000 কালেক্ট কৰি কোনোবা এটা হাতত থ'ব আচ্ছা বেজে আকৌ মোক আগবঢ়াই মাল উলিয়াই লৈ নাযায়তো তেতিয়া কিন্তু মই তেজ বমি কৰি মৰিম আকৌ পখেন্দা হেভি বেছ হয় মানুহ আগবঢ়োৱা বা বলি দিয়া চিষ্টেম নাই জানো পাই কিন্তু এটা কথা আকৌ কিবা যদি জেং কৰিবলৈ হয় মই আটাইকেইটাৰ ওপৰত কিন্তু ভূত হৈ বাদলা ল'ম কৈ থলো আকৌ তহঁতকেইটা অলপ এফালে আছোন শেষত মোকে আগবঢ়াব নি বাৰু কি কথা ক ঐ দোস্ত আজি মাল পাম নাই আমি ধুত মাল ষ্টিল আণ্ডাৰগ্ৰাউণ্ড কেনেকৈ গম পাবি পখেন্দাৰ কথা শুনিতো লাগিছে আজি মাল ওলাই যাব এইবোৰ ৰজা দিনীয়া বস্তু কিবা খেলি মেলি নহয়তো
মানে ধৰি ল কিবা লম্ভা তেজ বমি কৰা পাগল ছাগল হৈ যোৱা ধৰ আৰে মাটি খন্দাৰ সময়ত আমাক প্ৰত্যেককে কিবা এটা প্ৰটেকশ্যন দিম বুলি প্ৰসেনদাই কৈছে নহয় আৰু গাঁৱৰ মানুহৰ মুখত শুনা মতে এৰাবাৰীখনত যিমান সোণ আছে আমাৰ জিলাখন 50 বছৰমান চলি যাব ইমান লোভ নকৰো অলপ অলপ পালেই হ'ব চা বন্ধুহঁত সেই মালখিনিৰ পাছত আজি 4-5 মাহে খাৱন খোৱন নাই টকাও বহুত গৈ আছে মুঠতে আজি মাল উঠিবই লাগিব বিশ্বাস ৰাখ আজি আমাৰ কাম হ'বই ঘৰত কিমান যেন মিছা কথা কৈ এইবোৰত ঘূৰি আছো মোৰ মতে ঘৰতো কিবা এটা নিশ্চয় গম পাইছে সেয়ে হাতত ধন সম্পত্তি কিবা এটা নিব পাৰিলে ৰক্ষা আজি কাম হ'ব মোৰ মনে কৈছে চা সবৰে লাইফত কিবা এটা নহয় কিবা এটা প্ৰব্লেম চলি আছে এইবাৰ সকলোবোৰ সলভ হ'ব দে আজিৰ পৰা আমাৰ ভাল দিন ষ্টাৰ্ট বুলি ধৰি ল এতিয়াহে অলপ কনফিডেন্সটো বাঢ়িছে মুঠতে আমি খনা মেলা কৰি থাকোঁতে কোনো দেখা নাপালেই হ'ল আৰে নেপায় প্ৰসেনদাই কিবা বান মাৰি হোল এৰিয়াৰ মানুহক তোৰ ঘৰ টোপনিত নিয়াম বুলি কৈছে চিন্তা নাই ৰক্ষা বল ভিতৰলৈ বল লালুং পিছফালেদি পলাই দিলে চাৰা খেল চফা হৈ যাব 10:30 বজাত প্ৰসেনদা আহিব আৰু 11 বজাত আমাৰ মিছন গ'ল ষ্টাৰ্ট তেতিয়ালৈকে অলপ জিৰণি ল'ব